हेलो फ्रेंड्स সকলকে স্বাগতম জানাইছো নতুন ভিডিওৰ মাজলৈ সো কইল ইন্ডিয়া লিমিটেডৰ ফালৰ পৰা চাকৰি পদ মুকলি কৰিছে ইয়াত আপোনালোকে চাব পাৰে কি পোষ্ট মুকলি কৰিছে সিভিল ইলেক্ট্ৰিক্যাল মেকানিক্যাল সিস্টেম ইএনটি জিওলজি ইন্ডাস্ট্ৰিয়েল ইঞ্জিনিয়াৰিং ৰাজভাষা যেটো হিন্দী ক্ষেত্ৰত কোম্পানী সেক্ৰেটাৰী আদি ভ্যাকেন্সি মুকলি কৰিছে সো এইবিলাক পোষ্টৰ বাবে আপোনালোকৰ এই ৰিলেভেন্ট ফিল্ডত ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব উইথ মিনিমাম 60% মাৰ্কস বাকি সিস্টেম ইয়াৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰে First class degree in BE, naiba BTech, naiba BSc Engineering in Computer Science or Computer Engineering, IT or any first class degree with MCA. ENT ইয়াৰ ক্ষেত্ৰত BE, BTech, BSc Engineering 60% marks ৰৈতে Geology ক্ষেত্ৰত MSc, naiba MTech in Geology or Applied Geophysics with minimum 60%. বাকি Industrial Engineering ক্ষেত্ৰত চাব পাৰে ডিগ্ৰী ইন ৰিলেভেন্ট ব্ৰাঞ্চ মানে ইন্ডাস্ট্ৰিয়েল ইঞ্জিনিয়াৰিং অৰ ক্ষেত্ৰত আপোনালোকৰ 60% থাকিব লাগিব ৰাজভাষা হিন্দীৰ বাবে এমএ কৰা হ'ব লাগিব হিন্দীত মিনিমাম 60% মাৰ্কছৰ হৈতে আৰু হিন্দী এণ্ড ইংলিছ মেইন সাবজেক্ট থাকিব লাগিব গ্ৰেজুৱেচনত 50% মাৰ্কছৰ হৈতে কোম্পানী সেক্ৰেটাৰীৰ বাবে গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ডিসিপ্লিনৰ ফালৰ পৰা সো ভ্যাকেন্সি মুছ হ'ব পৰা আপোনালোকে সিভিলৰ বাবে টোটাল ভ্যাকেন্সি 178 টা আছে ক্যাটেগৰি ওয়াইজ ৰিলেক্সেশন আছে আৰু 72 টা পোষ্ট ইয়াতে জেনারেল ক্যাটেগরি ভাবে আছে মানে আনরিজার্ভ হৈ আছে ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰত 221 টা আছে মেকানিক্যালৰ ক্ষেত্ৰত 145 সিস্টেম ইয়াৰ বাবে 43 টা পোষ্ট আছে ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশনৰ বাবে 38 জিওলজিৰ বাবে 15 ইন্ডাস্ট্ৰিয়েল ইঞ্জিনিয়াৰিংৰ বাবে 11 ৰাজভাষা হিন্দীৰ বাবে অনলি 5 আৰু কোম্পানী সেক্ৰেটাৰীৰ বাবে ইয়াতে আপোনালোকৰ 4টা পোষ্ট আছে ইয়াতে এনেকৈ টোটাল আপোনালোকৰ ইয়াতে 660 টা ভ্যাকেন্সি মুকলি কৰিছে কইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা সো ইয়াৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব হেতু সহক সিলেকশন প্ৰসেসৰ ক্ষেত্ৰত ইয়াতে কম্পিউটাৰ বেসড টেষ্ট লোৱা হ'ব মাত্ৰ এটা আৰু ইয়াতে কোনো ধৰণৰ ইন্টাৰভিউ লোৱা নহয় সিলেকশন উইল বি বেসড অন দা মাৰ্কস অবটেইন ইন দা কম্পিউটাৰ বেসড অনলাইন টেষ্ট সিবিটি অনলি সো ইয়াতে কৈছে যে কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে আপোনালোকৰ কম্পিউটাৰ বেসড টেষ্ট ইয়াতে যেটো অনুষ্ঠিত কৰা হ'ব হেতু যদি কোৱালিফাই কৰিব পাৰে দেন ইয়াতে ফাইনাল সিলেকশনটো লাভ কৰিব সো ইয়াতে চাব পাৰে কম্পিউটাৰ টেষ্টটো কেনেকৈ লোৱা হ'ব ইয়াতে পেপাৰ 1 আৰু পেপাৰ 2 থাকিব দা ডিউৰেচন অফ দা কম্পিউটাৰ টেষ্ট উইল বি ফৰ 3 আৱাৰ্স ইন ওয়ান সিটিং আপোনালোকে 3 ঘণ্টা সময় লাভ কৰিব consisting of two paper 3 ঘণ্টা সময় দুটা পেপাৰ আপোনালোকে দিব লাগিব পেপাৰ 1 আৰু পেপাৰ 2 যত প্ৰতিখন পেপাৰত 100 মাৰ্কছৰ কোৱেশ্চন আহিব এতে পেপাৰ 1ত কি থাকিব সক পেপাৰ 1 will consist of general knowledge or awareness reasoning numerical ability and general english আৰু লগতে পেপাৰ 2 will consist professional knowledge মানে আপোনালোকৰ কোনটো ডিপাৰ্টমেন্টৰ বাবে এপ্লাই কৰিছে ইলেক্ট্ৰিকেল বাবে কৰিছে নে মেকানিকেল বাবে কৰিছে সেই ডিপাৰ্টমেন্টৰ কোৱেশ্চন সমূহ আহিব 100 মাৰ্কছৰ কোৱেশ্চন আৰু এমসিকিউ বেছৰ হ'ব আপোনালোকৰ ডেসক্ৰিপটিভ টেষ্ট ইয়াতে নহয় each question will carry 1 mark and there is no penalty for wrong answer ইয়াতে প্ৰতিটো কোৱেশ্চনে 1 নম্বৰ কে ক্যাৰি কৰিব আৰু ইয়াতে ৰং আনসাৰ কৰাৰ বাবে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে তাৰপিছত কোৱেশ্চন পেপাৰটো আপোনালোকে বাইলিংগুৱেলত দেখিবলৈ পাব দ্যাট ইজ ইন ইংলিশ এণ্ড হিন্দী অনলি বেলেগ আপোনালোকে ল্যাঙ্গুৱেজ ইয়াতে নাপায় ইংলিশ আৰু হিন্দী ল্যাঙ্গুৱেজত দেখিবলৈ পাব So minimum qualifying marks to sub general and reserve EWS hole minimum 40 marks in each paper and OBC and CL hole 35 marks SC ST PW hole 30 marks পাব লাগিব minimum qualifying or বাবে application fees of general আৰু general বা unreserved বা OBC লগতে ইয়াতে EWS category পৰা হলে ইয়াতে non refundable এটা fees application fees লগতে GST 180 মিলাই total 1180 টকা পেমেন্ট কৰিব লাগিব SC ST PWD হলে আৰু এমপ্লয় যদি কইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা তেনে হলে কোনো ধৰণৰ এপ্লিকেশন ফিস ইয়াতে পেমেন্ট কৰিব নালাগে এজ লিমিটেড হ'ব পৰা 30 ইয়াৰ্স টু ৰখা হৈছে ম্যাক্সিমাম এজ লিমিট ইয়াতে আনৰিজাৰ্ভ EWS ক্যান্ডিডেটৰ বাবে OBC হলে 3 বছৰ ৰিল্যাক্সেশন অৰ্থাৎ 33 লৈকে পাৰিব SC ST 5 বছৰ লৈকে পাৰিব PWD হলে 10 ইয়াৰ্স OBC and CL হলে 13 ইয়াৰ্স লৈকে সো ইয়াতে যদি আপুনি সিলেকশন পাই যায় তেন তাৰ পিছত আপোনালোকৰ ইয়াতে ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু মেডিকেল টেষ্ট ইয়াতে ল'ব একে দেন আপোনালোকৰ ফাইনাল সিলেকশনটো লাভ কৰিব আৰু পোষ্টিংৰ ক্ষেত্ৰত ইণ্ডিয়াৰ যিকোনো ঠাইতে পোষ্টিংটো হ'ব পাৰে যত কোম্পানী আছে কইল ইণ্ডিয়া লিমিটেডৰ বাকি এতে এইবিলাক সাৰ্ভিস এগ্ৰিমেন্ট বন্ড আছে আপোনালোকৰ 5 ইয়াৰ্সৰ মিনিমাম সাৰ্ভিসটো দিব লাগিব এটো এগ্ৰিমেন্ট কৰি ল'ব আৰু 3 লাখৰ যেটো আপোনালোকৰ এক্সিকিউটিভ সাৰ্ভিস এগ্ৰিমেন্ট বন্ড 3 লাখৰ কৰিব লাগিব যত 5000 কে পাৰ মান্থত আপোনালোকৰ একাউণ্টৰ পৰা কাটিব আৰু হেতু আপোনালোকৰ 5 ইয়াৰ্স সাৰ্ভিস কমপ্লিট কৰাৰ পিছত উইদাউট ইন্টাৰেষ্ট এটো আপোনালোকক ঘূৰাই দিয়া হ'ব এতে যিসকলে এলিজিবল আৰু ইন্টাৰেষ্টেড হয় তেওঁলোকে এপ্লাই কৰাৰ বাবে www.coilindia.in এই অফিচিয়েল ওয়েবসাইটলৈকে গৈ কেৰিয়াৰ
উইথ CIL জবছ এট কইল ইণ্ডিয়া ছেকশ্যনত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ ডকুমেণ্ট কি লাগে সেইবোৰ চাব পাৰে ফটোগ্ৰাফ ছিগনেচাৰ লাগিব আৰু কি ডকুমেণ্টছ ইয়াৰ ক্ষেত্ৰত বিচাৰিছে আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব অপেনিং ফৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড এপ্লিকেশ্যন 12 মে তাৰিখৰ পৰা আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা আৰু লাষ্ট ডেটটো ৰখা হৈছে 11 জুন তাৰিখলৈকে চ' আপোনালোকৰ ইয়াতে এপ্লাই কৰিব যিসকলে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় আৰু ভিডিঅ'টো ইমানে আছিল ইনফৰমেশ্যন আপোনালোকক জনাবলগীয়া কিবা ডাউট থাকিলে কমেণ্টত নিশ্চয়কৈ সুধিব পাৰে আপোনালোকে আৰু নতুনকৈ যদি চেনেলটোত আহিছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব ভিডিঅ'টো ভাল পালে লাইক এটা কৰি ৰাখিব নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব পুনৰ লগ পাম নতুন ভিডিঅ' এটা মাজলৈ এতিয়ালৈ সামৰিছোঁ ধন্যবাদ